কাক গৃহীত হোৱাৰ 5 বছৰ সম্পূৰ্ণ 2019 চনৰ 11 ডিসেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ মতামত উপেক্ষা কৰি কেন্দ্ৰ চৰকাৰে জাপি দিছিল নাগৰিকত্ব সংশোধনী আইন চৰকাৰী জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজিৰ দিনটোত কলা দিৱস হিচাপে পালন কৰি আহিছে কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছুৱে আজি উত্তৰ পূৰ্বৰ হাতুখন ৰাজ্যত কলা দিন হিচাপে পালন কৰিব নেছুৱে একপক্ষীয়ভাৱে কা জাপি দি খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি ৰাজনৈতিক অন্যায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে নেছুৱে কলা পতাকা কলা বেনাৰ পোষ্টাৰেৰে কলা দিন হিচাপে পালন ছাত্ৰ সংগঠনটো উজান বজাৰৰ শহীদ ন্যাসত সৰুসম ছাত্ৰ সন্থাৰ কলা দিৱসৰ কাৰ্যসূচী কাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে আৰু সংগ্ৰাম চলি থাকিব গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনী যুঁজো সমান্তৰালভাৱে চলি আছে চলি থাকিব বুলি মন্তব্য কৰিছে আসুৰ নেতৃবৃন্দই এবিনে কা আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম জাতীয় পৰিষদে আজিৰ দিনটোত প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে মহানগৰীৰ সচলস্থিত ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অসম জাতীয় পৰিষদৰ ধৰ্ণাস্থলীত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ দলীয় নেতাকৰ্মী জাতিধ্বংসী খিলঞ্জীয়া বিৰোধী অসাংবিধানিক কা আইন অসমৰ বুকুত বলপূৰ্বকভাৱে কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া 5টা বছৰ হৈছে 5 গৰাকী শ্বহীদৰ বিনিময়ত তেওঁলোকৰ ত্যাগৰ বিনিময়ত অসমৰ ভৱিষ্যত ধ্বংস কৰি কেন্দ্ৰীয় চৰকাৰে জাতিটোক প্ৰচণ্ড অন্যায় কৰিছে জাতিটোৰ ৰাজনৈতিক সাংস্কৃতিক ভাষিক অৰ্থনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি বিজেপি চৰকাৰে অসম চুক্তি আৰু অসম আন্দোলনৰ 860 জন শ্বহীদকো ভৰিৰে মুহাৰি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে অসম চুক্তিৰ মূল আত্মা 5 নম্বৰ দফাক তেওঁলোকে হত্যা কৰিছে 5 নম্বৰ দফাক হত্যা কৰি 5 নম্বৰ দফাৰ আধাৰত প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা নাই আৰু অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই গতিকে আজি জাতিটোৰ কাৰণে এটা কলা দিন এই কলা দিনটোত আমি কলা পতাকা সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে উৰুৱাই আৰু গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই কলা দিন প্ৰতাৰণাৰ দিন আমি পালন কৰি পুনৰ ক'ব কৈছো যে দিল্লীয়ে অসমক বিশ্বাসঘাতকতা কৰিছে প্ৰতাৰণা কৰিছে আৰু জাতিটোক বেলেগৰ ৰাজনৈতিক অধিকাৰ বাহিৰৰ পৰা অহা মানুহৰ হাতত তুলি দিবৰ কাৰণে তেওঁলোকে এটা ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে আমি কা মনা নাছিলো আজিও মনা নাই আৰু ভৱিষ্যতেও কোনো কাৰণতে কা আমি নামানো তেওঁলোকৰ গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোকৰ সংখ্যা আছিল কাৰণে জোৰ কৰি দিলে কিন্তু এটোৱে প্ৰমাণ কৰিলে যে অসমক দিল্লীয়ে তেওঁলোকৰ সহোদৰ বা একে গণতান্ত্ৰিক ব্যৱস্থাৰ একে নাগৰিক বুলি নাভাবে তাৰ মানে অসমৰ ৰাইজ আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক আৰু আমাৰ ৰাজনৈতিক আৰু সামাজিক ভৱিষ্যত ধ্বংস হ'লেও দিল্লীৰ তেওঁলোকৰ কোনো প্ৰয়োজনীয়তা নাই কোনো তেওঁলোকৰ মৰম বা তেওঁলোকৰ ইয়াৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা সাংবিধানিক দায়বদ্ধতা নাই কাৰণ আমাৰ 14টা এমপি আছে সেই কাৰণে আমাৰ ৰাজ্যৰ যেটো ভয়াৱহ পৰিস্থিতি এই কথা তেওঁলোকে উপলব্ধি নকৰে বা নকয় আজি সেই কাৰণে আমি পুনৰ দাবী উত্থাপন কৰিছো যোৱাকালি চৰকাৰীভাৱে তেওঁলোকে শহীদ দিৱস পাতিছে আমি ক'ব খোজো যে আজি কলা দিৱসৰ এই প্ৰতাৰণা দিৱসৰ দিনটোত যে তেওঁলোকে অসমৰ মাটিৰ পৰা কা বাতিল কৰি শহীদসকলক প্ৰকৃত সন্মানজনক কা বিৰোধী 5 গৰাকী ব্যক্তি কা বিৰোধী গণ আন্দোলনৰ 5 গৰাকী ব্যক্তিৰ প্ৰতি সন্মান অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ প্ৰতি প্ৰকৃত সন্মান যদি দিয়ে তেতিয়াহ'লে কা বাতিল কৰি সদিচ্ছা প্ৰদৰ্শন কৰি দেখক আৰু অসমৰ মানুহৰ সুৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষা কবচ অসম চুক্তিৰ 6 নম্বৰ দফাত যেটো আছে তাৰ যোগেদি স্থানীয় নিকায় বিধানসভা আৰু লোকসভাত আসন সংৰক্ষণ কৰি মাটি ভেটি ৰক্ষা কৰি ভাষা ৰক্ষা কৰি আমি দেখিছোঁ যে দিল্লীৰ শাসনত থকা চৰকাৰসকলৰ অসমৰ প্ৰতি যেটো উদাসীনতা যে অসমক তেওঁলোকে গুৰুত্ব নিদিয়ে এটো কেন্দ্ৰৰ শাসকীয় চৰকাৰসমূহৰ কাৰ্যকলাপ 47 চনৰ পিছত আমি দেখি আহিছোঁ কিন্তু কথাটো হ'ল যে বিজেপিয়ে ভয়াৱহ কাণ্ড এটো কাম কৰিলে যে বিজেপিয়ে জাতি মেটি ভাতি ৰক্ষা কৰাৰ সংকল্প লৈ শেষ হৰাইঘাট বুলি কৈ ৰাইজৰ আবেগেৰে ভোট লৈ চৰকাৰ গঠন কৰি অসমীয়া জাতিৰ অস্তিত্ব বিনষ্ট কৰি ইমান দিনে অবৈধভাৱে আহি থকা বিদেশীক বৈধভাৱে অসমত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি দিলে গতিকে বিজেপিয়ে ৰাৱণ সদৃশ আচৰণ কৰিছে সাধু সন্যাসীৰ ভেগ ধৰি সীতাক অপহৰণ কৰিছিল এওঁলোকেও জাতি ৰক্ষাৰ সংকল্পৰ ৰাম নামাৱলীখন গাত লৈ অসমীয়া জাতিক নিহেক কৰা ষড়যন্ত্ৰ কৰিলে আৰু অসমৰ
লৈ অবৈধ বিদেশী অহাৰ পথটো বৈধভাৱে সুগম কৰি দিলে গতিকে এই বিশ্বাসঘাতকতাৰ বাবে বিজেপি দল আৰু চৰকাৰ অসমৰ জনসাধাৰণৰ হৃদয়ত বিশ্বাসঘাতকৰ পতাৰ গেছে সদায় চিহ্নিত হৈ ৰ'ব এই কা আমি নামানো কা বিৰোধ কৰিছোঁ কা বাতিল হ'বই লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা